Alright, so guys, কোনোবাই যদি এইটো AI ইমেজটো ক্ৰিয়েট কৰিম বুলি ভাবি আছে যোনটো মই ক্ৰিয়েট কৰিছোঁ তেতিয়াহ'লে আপুনি ভিডিঅ'টো ষ্টেপ বাই ষ্টেপ চাই হ'ল মই কৈ আছোঁ আপুনি প্ৰথমতে ক্ৰমত যাব লাগিব আৰু ক্ৰমটো অ'পেন কৰি কিনে তাত আপুনি Gemini AI বুলি টাইপ কৰিব লাগিব GEMINI স্পেচ AI বুলি টাইপ কৰিলে এনেকৈ আহিব প্ৰথমতে যোনটো আছে Google Gemini বুলি এইটো যিহেতু গুগলৰ হয় চ' তাত ক্লিক কৰিলে হ'ল ক্লিক কৰাৰ পিছত আপোনাৰ পেজটো এনেকৈ ফুল খাব আৰু এনেকৈ ফুল কৰাৰ পিছত তলৰ ফালে যোনটো প্লাছ আইকন আছে একদম তলৰ ফালে লেফ্ট সাইডত তাতে ক্লিক কৰিলে হ'ল আৰু তাত ক্লিক কৰাৰ পিছত এনেকৈ আপলোড ফাইলছ বুলি আহিব আপলোড ফাইলছত ক্লিক কৰিলে আপোনাৰ ফটো লাইব্ৰেৰী বা আপোনাৰ গেলাৰীটো ওপেন হ'ব গেলাৰীৰ পৰা আপুনি যোনটো ফটো আপুনি ক্ৰিয়েট কৰিব খোজে সেনেকৈ AI হিচাপে যোনটো কৰিব খোজে সেইটো আপুনি সিলেক্ট কৰি ল'লে হ'ল নিজে এতিয়া মই এটা ফটো মোৰ সিলেক্ট কৰিলোঁ তাৰপিছত সিলেক্ট কৰাৰ পিছত এনেকৈ আপোনাৰ আহিব পেজখিনি এনেকৈ আহিব তাৰপিছত Gemini বুলি যোনটো আছে তাতে আপুনি অলপ সেন্টেন্স লিখি দিব লাগিব আৰু সেই সেন্টেন্সখিনি মই আপোনাৰ কেপশ্যনত লিখি দিম আৰু সেইখিনি আপুনি কপি পেষ্ট মাৰি কিনে দিলে হ'ল তাতে তাৰপিছত সেইখিনি দিয়াৰ পিছত আপুনি ক্লিক কৰি দিলে অলপ টাইম লাগিব যদি আপোনাৰ নেটৱৰ্কটো ভাল হয় স্পীড আছে তেতিয়াহ'লে আপোনাৰ সোনকালে হ'ব আৰু তাৰপিছত ফাইনেলি আপোনাক এনেকৈ ক্ৰিয়েট কৰি দিব তাৰপিছত আপুনি এইটো ছেভ কৰি ল'লে হ'ল এইখিনিয়ে চ' থেংক ইউ